চাওক আইচেংফাক ইতিমধ্যে আমাৰ সতীৰ্থ পুলক মহন্তই আজিৰ পুৱাৰ ভাগত বা আজিৰ দিনটোৰ যি ছবি সেই ছবি আপোনাক দেখুৱাইছে বা দৰ্শকসকলক দেখুৱাইছে যে উন্মুক্ত নলা উন্মুক্ত গাঁত পথৰ অৱস্থা নাই কিন্তু কালিৰ দিনটোৰ কথা যদি মই কওঁ কালি প্ৰায় বিয়লি 4মান বজাত এই শোকাবহ ঘটনাটো সংঘটিত হৈছিল যিটো চিচিটিভি কেমেৰাটো বন্দী হৈছে আৰু চিচিটিভিত আপোনালোকে দেখিবলৈ পাইছে শিশুটি ঘৰৰ পৰা ওলাই আহিছে ওলাই আহি খেলি খেলি সেই নলাটোত পৰিছে তাত কোনো ধৰণৰ ওপৰত যদি ঢাকি থ'বলৈ কোনো ধৰণৰ ব্যৱস্থা নাই একেবাৰে খোলা এটা যি গাঁত বা নলা সেই নলাটো খোলা অৱস্থাত আছিল আৰু তাত কোনো সংকেতো নাই যে তাত দুৰ্ঘটনা হ'ব বা তাত কাম চলি আছে কোনো ধৰণৰ সংকেত তাত নাছিল আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা কালি বিয়লি ভাগত ঘটনাটো সংঘটিত হৈছিল প্ৰায় 2 ঘণ্টাৰ পিছত শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল পৰিয়ালৰ লোকে যিহেতু প্ৰথম অৱস্থাত বিচাৰি পোৱা নাছিল শিশুটিক বিচাৰ কুচাৰ কৰা হৈছিল কিন্তু প্ৰায় 2 ঘণ্টাৰ পিছত শিশুটিৰ মৃতদেহ নলাটোত ভাহি আহিছিল আৰু তাৰ পিছতে উদ্ধাৰ কৰিছিল তাৰ পিছতে স্থানীয় লোকে প্ৰতিবাদো কৰিছিল পথ অৱৰোধ কৰিছিল কিন্তু বৰ্তমান সময়লৈকে কিন্তু প্ৰশাসনৰ ফালৰ পৰা এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা তাত কৰা বা পৰিয়ালটোৰ লগত যোগাযোগ কৰা হোৱা নাই আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তাত যি উৰণ সেতু নিৰ্মাণ কৰি থকা হৈছে ওৱান ৱে কৰা হৈছে পথৰ যি মূল পথ আছে মূল পথৰ বেছিভাগ যি পথটোৰ বেছিভাগে বেৰিকেড কৰা হৈছে তাত এটা ফালৰ পৰাহে গাড়ী যাবলৈ দিয়া হৈছে কিন্তু তাত কিন্তু কোনো ধৰণৰ যি ষ্ট্ৰীট লাইট সেই ষ্ট্ৰীট লাইটৰ কোনো ব্যৱস্থা নাই তাৰ ওচৰে পাজে এখন দোকান সেই দোকানখন যদি বন্ধ হৈ যায় তাৰ পিছত আন্ধাৰত যাব লাগে যিকোনো মুহূৰ্তত আৰু দুৰ্ঘটনাও তাত সংঘটিত হ'ব পাৰে কালিও আমাৰ কেমেৰাটো বন্দী হৈছে আমি নিজ প্ৰত্যক্ষ কৰিছোঁ যে পথৰ অৱস্থা বিৰাটেই বেয়া পথৰ মাজত গাঁত যাৰ বাবে বিভিন্ন গাড়ী তাত দুৰ্ঘটনা সংঘটিত হোৱাৰ উপক্ৰম হৈছিল যেনে তেনে তেওঁলোকে দুৰ্ঘটনা নহ'ল কিন্তু যিকোনো মুহূৰ্তত তাত সন্ধিয়াৰ ভাগত দুৰ্ঘটনা হ'ব পাৰে কিন্তু এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বা এই ক্ষেত্ৰত স্থানীয় লোকে নিশ্চয়কৈ ঋতিক কৌশিক আপোনাক খন্তেক সময়ৰ বাবে আমি ৰখাইছোঁ